নমস্কাৰ। আজি আমি ওলালোঁ মন্দিৰলৈ বুলি। কোনটো মন্দিৰ তাকেই অলপ দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। আপোনালোকে বাৰু অনুমান কৰিব পাৰিছেনে এই ৰাস্তাটো কোনটো মন্দিৰ? আগতে বোলো বহুতবাৰেই আহিছোঁ, ৩-৪বাৰ আহিছোঁ। এইবাৰ ছোৱালীৰ সৈতে ছোৱালীক কাছ দেখুৱাবলৈ আনিছোঁ। ছোৱালীয়ে আকৌ কাছ, মাছ এইবোৰ চাই বহুতেই ভাল পায়। ছোৱালী কাছ চাই ভাল পায় কাৰণে আমি আজি আহিছোঁ এইটো মন্দিৰলৈ। এইটো মন্দিৰত বহুত কাছ আছে, দেখিবলৈ পাব আপোনালোকেও চাগে আহিছে এই মন্দিৰলৈ। শাওণৰ মাহত যিহেতু মন্দিৰলৈ আহিছোঁ, আজি এনেই সোমবাৰে আহিব লাগে। আমি যিহেতু আজি দেওবাৰে আহিছোঁ, কাৰণ সোমবাৰে ছুটি তেনেকৈ বিশেষকৈ নাথাকে। আজি দেওবাৰে ছুটি থকাৰ কাৰণে আজি আমি দেওবাৰতে আহিলোঁ। ভগৱানক লগ পোৱাৰ কোনো বাৰ নাথাকে নহয়নে বাৰু? সেইকাৰণে কি কৰিলোঁ, আজি দেওবাৰ বুলি ভাবি ৰৈ নাথাকিলোঁ আৰু ছুটি পাই একদম ওলাই আহিলোঁ। আৰু অলপ ওলাই আহিব পালে আমাৰ গৃহিণীসকলৰ মনটো বহুত ভাল লাগে নহয়নে? অকণমান ওলাই আহিলোঁ, ছোৱালীৰ সৈতেই হওক নহয়নে? এয়া ওলাই আহি আমি পাইছোঁহি আৰু অলপ দূৰ। ধুনীয়া ধুনীয়া সেউজীয়া গছ বন, তাতে আকৌ খেতি দেখিছেনে? দেখি মনটো বহুত ভাল লাগিছে। তাতে আকৌ আজি বতৰটো অলপ ভালেই বাৰু, বতাহ মাৰি আছে অলপ অলপ। এয়া আমি আহি পালোহি আৰু এইখিনিতে চাই লওক। এয়া দেখিছেনে? এই জেগাটো নিশ্চয় আপোনালোকে দেখিছে। আমি আহি পালোহি নাগশংকৰ মন্দিৰ। দেখিছেনে? এয়া হৈছে আমাৰ নাগশংকৰ মন্দিৰৰ গেটখন। তাৰপিছতে মই চাকি আৰু জ্বলালোঁ। চাকি গছি জ্বলাই ছোৱালী আৰু দেউতাকক বিচাৰিছোঁ। সিহঁতে আকৌ ছোৱালী ৰ'ব নোৱাৰে যে একদম কাছ চাবলৈ আহি গ'ল। এয়া কাছ চাই আছে তাই, কাছ আৰু মাছ। আজিকালি আকৌ কাছবোৰক বিস্কুট নিদিয়ে, আগতে বিস্কুট দিয়ে। বিস্কুট দিলে বোলে অলপ লেতেৰা হয় বুলি কয়। পুখুৰীটো লেতেৰা হ'লে যিহেতু কাছ আৰু মাছৰ কাৰণে আকৌ অসুবিধা, সেইকাৰণে আজিকালি সিহঁতক মাছ দিয়া হয়, শুকান মাছ। সিহঁতে শুকান মাছ খায়, যিহেতু বিস্কুট দিলে সিহঁতৰ অকণ লেতেৰা হয় আৰু ন, সেইটো কাৰণে মাছটোতো সিহঁতে খাবই যিনে হ'লেও। মাছো আছে ডাঙৰ ডাঙৰ, এই দেখিছে খাল মাছ। তাতে আছে কাছ যিহেতু বহুতকেইটা আছে, বহুত ডাঙৰ ডাঙৰ হৈ গৈছে কাছবোৰ দেই, বহুতকেইটা কাছ। আমাৰ ছোৱালী চাই বহুত ফূৰ্তি পাইছে, একদম ওপৰত বহি লৈ পূৰা চাইছে। তাৰপিছত আমি সেৱা কৰিলোঁ, তাইক বোলো অকণমান সেৱা কৰাই আনি ভিতৰৰ পৰা দেখাই আনিলোঁ। আহি দুইজনী এই দেখিছেনে ভিতৰৰ যিটো পুখুৰী আছে সেইটো এনেকৈ ধুনীয়াকৈ ৰাখি থৈছে। তাৰপিছতে এয়া তাই আকৌ মাছ আনিবলৈ যায়। অ' পাপা, মাছ নিদিয়া নেকি কাছক? দেখিছে ৰাজহাঁহবোৰ কি ধুনীয়াকৈ ঘূৰি ফুৰিছে। তাৰপিছতে আহি আমি এয়া কাছক মাছ দিছোঁ, ধুনীয়াকৈ খাইছে। ছোৱালী আৰু দেউতাকে পূৰা মাছ দিছে আৰু দুইটাকে মাছ দিয়াত ব্যস্ত হৈছে। মাছ দিছে, মাছ দি ধুনীয়াকৈ একদম খাইছে আৰু দেখিছেনে কি ধুনীয়াকৈ খাইছে। সিহঁতে থোপা খাই গোটেইখিনি একলগ হৈ আহিছে। কাছবোৰ চালে ইমান যে ভাল লাগে নহয়, দেখিছে। তাৰপিছতে আজিকালি আকৌ ইয়াত খেলাৰ জেগাও ব্যৱস্থা কৰা হৈছে নহয়। ছোৱালীয়ে একদম খেলা দেখি পেলাই কৈছে, মামা তালৈ যাম, খেলনা বস্তু চাবলৈ যাম। তাৰপিছত আৰু ধুনীয়াকৈ আহি খেলনা বস্তুত উঠিলে। ইমান গৰম যিহেতু, অলপ পিছতে বহুত ৰ'দ দিলে। তাৰপিছত উঠিব আহি এয়া ধুনীয়াকৈ তাই ভয়ো কৰিছে ওপৰলৈ উঠিবলৈ, বহুত মনো আছে। তাই এয়া এনেদৰে দেউতাকক লৈ উঠিছেগৈ। ভয় কৰা দেখি মই ক'লোঁ আপুনি লৈ যাওক তাইক। তাই আকৌ দেখিছেনে ঘূৰণীয়া যিহেতু এনেকৈ চুচৰি আহে যে, এই ঘূৰণীয়াটোতহে সোমাবলৈ মন আছে। তাৰপিছত আমি গ'লোঁ, তাত যদি সোমাই যায় তাই ওলাব নোৱাৰা হ'ব, লাগি ধৰিব, তাৰপিছত আকৌ চিঞৰিব। সেইকাৰণে তাত নালাগে, তুমি ইয়াতে খেলা। তাই ভয়ো কৰিছে, তাতে ইমান গৰম, ভালকৈ নামিবও পৰা নাই, চুঁচৰিব পৰা নাই, হ'লেও বহুত ভাল পাইছে। তাৰপিছত কৈছে মোৰ বহুত ভাল লাগিলে খেলাৰ পিছত। বাৰু আজিলৈ আহিছোঁ, বাই বাই সকলোকে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।